হ'ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী হেড কোচ ইয়াক লৈ এতিয়া সৃষ্টি হৈছে বিভিন্ন প্ৰশ্ন ইতিমধ্যে যেহেতু পূৰ্বতে জনোৱা হৈছিল যে ৰাহুল দ্ৰাবিড়ৰ পিছত গৌতম গম্ভীৰ তেওঁৰ বাগজৰি যি হেড কোচৰ যি বাগজৰি আছে সেই বাগজৰি তেওঁ নিজে হাতত ল'ব কিন্তু এই সন্দৰ্ভত এতিয়া অস্পষ্ট এক স্পষ্টীকৰণ আহি পৰা নাই বৰ্তমান সময়তো কিয়নো হেড কোচক লৈ এতিয়াও বৰ্তমান চিন্তা চৰ্চা চলি আছে যেহেতু টি20 ৱৰ্ল্ড কাপৰ পিছতে যি ৰাহুল দ্ৰাবিড়ৰ যি কাৰ্যভাৰ আছে হেড কোচৰ অৰ্থাৎ মুখ্য প্ৰশিক্ষকৰ যি কাৰ্যভাৰ আছে সেই কাৰ্যভাৰ ইতিমধ্যে অন্ত পৰিব আৰু ৰাহুল দ্ৰাবিড়ৰ পিছত ইতিমধ্যে বিভিন্নজনৰ নাম সন্নিবিষ্ট হৈছিলে এই হেড কোচক লৈ আৰু ইতিমধ্যে গৌতম গম্ভীৰ হেড কোচ হ'ব বুলি ইতিমধ্যে বিভিন্ন মহলত এই খবৰ প্ৰকাশ হৈছিলে বিভিন্ন সামাজিক মাধ্যম তথা সংবাদ মাধ্যমতো এই খবৰ প্ৰকাশ হৈছিলে কিন্তু শেহতীয়াকৈ এই হেড কোচক লৈ এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে কি মন্তব্য প্ৰকাশ কৰিছে সেয়া আমি আপোনালোকক জনাম কিন্তু এতিয়া যি দেখিছোঁ হেড কোচক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু বৰ্তমান সমগ্ৰ বিশ্ব আক্ৰান্ত হৈ আছে ক্ৰিকেট জ্বৰত যেহেতু টি20 ৱৰ্ল্ড কাপ চলি আছে টি20 ৱৰ্ল্ড কাপত এবাৰ ভাৰতীয় ক্ৰিকেট দলে দুৰ্দান্ত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ টিম ইণ্ডিয়াৰ যি পৰৱৰ্তী হেড কোচ হ'ব সেই হেড কোচক লৈ ইতিমধ্যে অনুৰাগীসকলৰ মাজত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছিলে আচলতে কোন হ'ব বিভিন্নজনৰ নাম অহা দেখিবলৈ পোৱা গৈছিলে মহেন্দ্ৰ সিং ধোনীৰ নামো কিছুমানে মন্তব্য কৰিছিলে গৌতম গম্ভীৰৰ নামো মন্তব্য কৰিছিলে এনেদৰে যিসকল দিগ্বিজয় খেলুৱৈ আছে বা প্ৰাক্তন যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলৰ নাম সন্নিবিষ্ট হোৱা দেখিবলৈ পোৱা গৈছিলে এই তালিকাত কিন্তু গৌতম গম্ভীৰে যে হেড কোচ হ'ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাপে তেওঁ যে কাৰ্যভাৰ গ্ৰহণ কৰিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছিলে কিন্তু শেহতীয়াকৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে হেড কোচক লৈ অৰ্থাৎ পৰৱৰ্তী হেড কোচ কোন হ'ব গৌতম গম্ভীৰ হেড কোচ হ'ব নে নাই এতিয়া তাক লৈ BCCI নিজৰ চিন্তা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ শুকুৰবাৰে নিশা কলকাতাৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলে গৌতম গম্ভীৰে কলকাতাৰ এটা এক অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু সেই এক অনুষ্ঠানত গৌতম গম্ভীৰ উপস্থিত থকা দেখিবলৈ পোৱা গৈছিলে আৰু গৌতম গম্ভীৰ উপস্থিতিতে ইতিমধ্যে সংবাদ মাধ্যমে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু সংবাদ মাধ্যমে ভিৰ কৰাৰ পিছত তেওঁক প্ৰশ্ন কৰিছিল যে এই হেড কোচক সন্দৰ্ভত অৰ্থাৎ তেওঁ ইতিমধ্যে এই হেড কোচক লৈ মন্তব্য প্ৰকাশ কৰাও দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে সংবাদ মাধ্যমৰ আগত তেওঁ প্ৰশ্নৰ সন্মুখীন হৈছিল যে পৰৱৰ্তী মুখ্য প্ৰশিক্ষক কোন হ'ব বা মুখ্য প্ৰশিক্ষক হিচাপে আপুনি কি কাৰ্যভাৰ ল'ব তাক লৈ ইতিমধ্যে সংবাদ মাধ্যমৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছিলে গৌতম গম্ভীৰে আৰু শেহতীয়াকৈ গৌতম গম্ভীৰে প্ৰকাশ কৰিছে এক বিশেষ মন্তব্য প্ৰকাশ কৰিছে তেওঁ উল্লেখ কৰিছে মই এতিয়া ইমান দূৰ চিন্তা কৰা নাই অৰ্থাৎ হেড কোচৰ যি কথা বতৰা চলি আছে বা যি আলোচনা পৰ্যালোচনা চলি আছিলে সেই সন্দৰ্ভৰ এতিয়া হেড কোচ সন্দৰ্ভৰ ইতিমধ্যে গৌতম গম্ভীৰে মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁ মন্তব্য কৰিছে মই এতিয়া ইমান দূৰ চিন্তা কৰা নাই অৰ্থাৎ হেড কোচক লৈ মই এতিয়া ইমান দূৰ চিন্তা কৰা নাই অৰ্থাৎ এই বিষয়ে বৰ্তমান বহু দূৰত আছে বুলি বিষয়ৰ পৰা বহু দূৰত আঁতৰি আছোঁ বুলি ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ উল্লেখ কৰিছে আৰু তেওঁ লগতে উল্লেখ কৰিছে যে আপোনালোকে মোক কঠোৰ প্ৰশ্ন সুধিছে অৰ্থাৎ আপোনালোকে সংবাদ মাধ্যমক উদ্দেশ্যে যেহেতু গৌতম গম্ভীৰে মন্তব্য কৰিছে আৰু তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে যে আপোনালোকে মোক বহুত কঠোৰ প্ৰশ্ন সুধিছে অৰ্থাৎ বহুত এটা টান প্ৰশ্ন সুধিছে আৰু এই প্ৰশ্নৰ পৰা মই সম্পূৰ্ণ বৰ্তমান বিৰত আছোঁ বুলি ইতিমধ্যে তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যাৰ উত্তৰ দিয়াটো বৰ্তমান সময়ত মোৰ বাবে কঠিন হৈ পৰিছে অৰ্থাৎ যিহেতু পূৰ্বৰ পৰা চলি আহিছিল যে গৌতম গম্ভীৰ হেড কোচ হ'ব মুখ্য প্ৰশিক্ষক হ'ব ভাৰতীয় ক্ৰিকেট দলটোৰ আৰু ভাৰতীয় ক্ৰিকেট দলটো তেওঁ এক নতুন পৰ্যায়ত নতুন ৰূপত তেওঁ সজাই তুলিব বুলি ইতিমধ্যে বিভিন্নজনে মন্তব্য প্ৰকাশ কৰিছিল যিহেতু শেহতীয়া IPLত গৌতম গম্ভীৰৰ তত্ত্বাৱধানতে ইতিমধ্যে তৃতীয়বাৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে সোণালী ট্ৰফি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে IPLৰ আৰু তাৰ পিছতে খবৰ প্ৰকাশ হৈছিল যে হেড কোচ পৰৱৰ্তী যি মুখ্য প্ৰশিক্ষক আছে ভাৰতীয় ক্ৰিকেট দলৰ সেই মুখ্য প্ৰশিক্ষকৰ স্থান গ্ৰহণ কৰিব গৌতম গম্ভীৰ আৰু ৰাহুল দ্ৰাবিড়ৰ যিহেতু সময় উকলিবলৈ আৰম্ভ কৰিছে টি20 ৱৰ্ল্ড কাপৰ পিছতে তেওঁ যি মুখ্য প্ৰশিক্ষকৰ যি কাৰ্যভাৰ আছে সেই কাৰ্যভাৰ সমাপ্ত কৰিব আৰু ৰাহুল দ্ৰাবিড়ৰ পিছতে হেড কোচৰ দায়িত্বভাৰ গ্ৰহণ কৰিব গৌতম গম্ভীৰ আৰু তাক লৈ যিহেতু তেওঁ এক সাক্ষাৎকাৰতো বহা দেখিবলৈ পোৱা গৈছে BCCIৰ যি CACৰ যি সাক্ষাৎকাৰ আছে সেই সাক্ষাৎকাৰতো তেওঁ বহা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে শুকুৰবাৰে এখন কলকাতাত এটা অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু এই অনুষ্ঠানৰ সংবাদ মাধ্যমৰ আগত সংবাদ মাধ্যমে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁ সুধিছিলে তাৰ ভিতৰতে অন্যতম আছিলে এই মুখ্য প্ৰশিক্ষক সন্দৰ্ভত গৌতম গম্ভীৰে মন্তব্য কৰিছে তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে যে তেওঁ উল্লেখ কৰিছে যে তেওঁ বহুত
এটা কঠিন প্ৰশ্ন সুধিছে অৰ্থাৎ গৌতম গম্ভীৰ তেওঁ এটা বহুত কঠিন প্ৰশ্ন সুধিছে যিটো প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ বৰ্তমান অসমৰ্থ বা তেওঁ বৰ্তমান বিৰত আছে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে তেওঁ কৈছে মই বৰ্তমান সুখী এটা সুন্দৰ যাত্ৰা সমাপ্ত ঘটিছে বৰ্তমান মই সুখী আছোঁ আৰু বৰ্তমান ইতিমধ্যে শেহতীয়াকৈ এটা সুন্দৰ যাত্ৰা সমাপ্ত হৈছে অৰ্থাৎ এই সুন্দৰ যাত্ৰা বুলি তেওঁ IPLৰ কথা প্ৰকাশ কৰিছে যিহেতু IPLৰ তৃতীয়বাৰৰ বাবে কলকাতা নাইট ৰাইডাৰ্ছে ইতিমধ্যে সোণালী ট্ৰফি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু সোণালী ট্ৰফি অৰ্জন কৰাৰ পিছতে যি এই মধুৰ যাত্ৰা আছে সেই মধুৰ যাত্ৰা বৰ্তমান সময়তো পৰিসমাপ্তি হোৱা নাই আৰু তাৰ আনন্দ বৰ্তমানো গৌতম গম্ভীৰে উঠাই আছে বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে তেওঁ সেই হেড কোচৰ সন্দৰ্ভত বা মুখ্য প্ৰশিক্ষকৰ সন্দৰ্ভত যি সংবাদ মাধ্যমৰ প্ৰশ্ন তেওঁ সুধিছিলে সেই প্ৰশ্নৰ পৰা তেওঁ ফালৰি কাটি এনেধৰণৰ উত্তৰ প্ৰদান কৰিছিলে কিন্তু কিহৰ বাবে এই মন্তব্য কৰিলে গৌতম গম্ভীৰ তাক লৈ এতিয়া বিভিন্নজনৰ মনত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ গৌতম গম্ভীৰৰ যিসকল অনুৰাগী আছে বা ক্ৰিকেট অনুৰাগী যিসকল আছে তাক লৈ তেওঁলোকৰ মনত এতিয়া এই প্ৰশ্ন বাৰুকৈ খুদি থকা দেখিবলৈ পোৱা গৈছিলে আৰু শেহতীয়াকৈ BCCI CAC কোচ সন্দৰ্ভত ৰখা এক সাক্ষাৎকাৰ যিহেতু অনুষ্ঠিত হৈছিলে সাক্ষাৎকাৰত বহা দেখিবলৈ পোৱা গৈছিলে গৌতম গম্ভীৰক আৰু সেই সাক্ষাৎকাৰত গৌতম গম্ভীৰে কিছুমান চৰ্ত বান্ধি দিয়া দেখিবলৈ পোৱা গৈছিলে আৰু সেই চৰ্তসমূহ হৈছে 2027লৈকে টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকিব গৌতম গম্ভীৰ অৰ্থাৎ তেওঁ BCCI আগত প্ৰকাশ কৰিছিল যে 2027 চনলৈকে তেওঁ মুখ্য প্ৰশিক্ষকৰ যি কাৰ্যভাৰ আছে সেই কাৰ্যভাৰ তেওঁ গ্ৰহণ কৰিব বুলি কৈছিলে আৰু লগতে তেওঁ উল্লেখ কৰিছিল যে যি টিম ইণ্ডিয়া বৰ্তমান যি দল আছে অৰ্থাৎ যি বৰ্তমানৰ যি মূল একাদশ আছে সেই মূল একাদশ সম্পূৰ্ণৰূপে তেওঁ সলনি কৰিব বুলি ইতিমধ্যে BCCI আগত সেই কথা তেওঁ প্ৰকাশ কৰিছিলে আৰু এই কথা প্ৰকাশ কৰাৰ পিছতে তুলপাৰ লাগিছিলে সামাজিক মাধ্যম তুলপাৰ লাগিছিলে BCCIৰ মাজতো আৰু ইতিমধ্যে তেওঁ যুৱ প্ৰজন্মৰ যিসকল খেলুৱৈ আছে সেই খেলুৱৈসকলক তেওঁ চান্স দিব বুলি কৈছিলে অৰ্থাৎ তেওঁলোকক সুযোগ প্ৰদান কৰিব বুলি যেহেতু কৈছে বৰ্তমান সময়ত যেহেতু T20 ৱৰ্ল্ড কাপতে হওক বা IPLতে হওক ইতিমধ্যে যিসকল যুৱ ক্ৰিকেটাৰ আছে সেই যুৱ ক্ৰিকেটাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছিলে আৰু যুৱ ক্ৰিকেটাৰসকলৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলতে হয়তো কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰ তৃতীয়বাৰৰ বাবে বিগত 10 বছৰৰ মূৰত তৃতীয়বাৰৰ বাবে তেওঁলোকে সোণালী ট্ৰফি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আৰু ইয়াৰ পিছতে তেওঁ যিহেতু সেই সাক্ষাৎকাৰত তেওঁ বহিছিলে কিবা বিগত কেইদিনমান পূৰ্বে তেওঁ সেই সাক্ষাৎকাৰত বহিছিলে আৰু সাক্ষাৎকাৰতে তেওঁ কিছুমান চৰ্ত বান্ধি দিছিলে আৰু ইতিমধ্যে 2027 চনলৈকে তেওঁ টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হৈ থাকিব বুলি তেওঁ মন্তব্য কৰিছিলে আৰু ইয়াৰ উপৰিও যি বৰ্তমানৰ যি মূল একাদশ আছে সেই সম্পূৰ্ণৰূপে তেওঁ সলনি কৰিব বুলি কৈছিলে অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলৰ যি বৰ্তমানৰ ছবি আছে সেই বৰ্তমানৰ ছবি তেওঁ সম্পূৰ্ণৰূপে সলনি কৰিব বুলি ইতিমধ্যে BCCI আগত সেই কথা তেওঁ প্ৰকাশ কৰিছিলে আৰু সেই মন্তব্য তেওঁ উত্থাপন কৰিছিলে আৰু ইয়াৰ লগতে বিশেষকৈ যি সৰুবৰ যিসমূহ খেল হ'ব বা টেষ্ট মেটচে হওক বা যিসমূহ খেল অনুষ্ঠিত হ'ব সেই খেলসমূহৰ পৰা বিৰত ৰখাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছিলে বিৰাট আৰু ৰোহিত শৰ্মাক অৰ্থাৎ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক ভাৰতীয় ক্ৰিকেট দলৰ পৰা কিছু সময়ৰ বাবে বিৰত ৰখাৰ তেওঁ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে এক চৰ্ত তেওঁ বান্ধি দিছিলে BCCI আগত আৰু তাক লৈ হয়তো BCCI এতিয়া চিন্তিত হৈ পৰিছে আৰু এই মন্তব্য যিহেতু কৰিছে গৌতম গম্ভীৰে চৰ্ত বান্ধি দিছিলে তেওঁলোকৰ আগত তেওঁ সলনি কৰিব সকলো টিম ইণ্ডিয়াৰ সকলোবোৰ খেলুৱৈসকলক তেওঁ সলনি কৰিব এক নতুন ৰূপত টিম ইণ্ডিয়াক তেওঁ গঢ়ি তুলিব আৰু টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁ যেহেতু দায়িত্বভাৰ গ্ৰহণ কৰিব আৰু সেই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে তেওঁ নিজৰ মতে টিম ইণ্ডিয়াক গঢ়ি তুলিব অৰ্থাৎ ভাৰতীয় ক্ৰিকেট দলটো গঢ়ি তুলিব আৰু ভাৰতীয় ক্ৰিকেট দলটোৰ পৰা কিছু সময়ৰ বাবে বাহিৰত ৰখা তেওঁ মন্তব্য কৰিছিলে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক তেওঁ বাহিৰত ৰখাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু এই মন্তব্যটো BCCI যি CAC যি সাক্ষাৎকাৰ হৈছিলে এই সাক্ষাৎকাৰটো তেওঁ মন্তব্য কৰিছিলে আৰু হয়তো এই গৌতম গম্ভীৰৰ এই মন্তব্যই এতিয়া চিন্তিত কৰি তুলিছে BCCI কিয়নো ভাৰতীয় ক্ৰিকেট দলৰ মূল ছবিখনে হৈছে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা এওঁলোক দুজনৰ বাদে হয়তো যুৱ প্ৰজন্মই ক্ৰিকেট কি বা ক্ৰিকেটৰ সন্দৰ্ভত তেওঁলোকৰ জ্ঞান কি হয়তো তেওঁলোকে বুজি উঠিব নোৱাৰিলেহেঁতেন আৰু ক্ৰিকেট দলটোৰ বৰ্তমান মূল স্তম্ভই হৈছে বিৰাট কোহলি আৰু ৰোহিত শৰ্মা বিৰাট কোহলি বলতে বৰ্তমান টিম ইণ্ডিয়াই নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুওৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই বিৰাট কোহলি আৰু ৰোহিত শৰ্মাকে তেওঁ টিম ইণ্ডিয়াৰ পৰা বিৰত ৰখাৰ ইতিমধ্যে প্ৰস্তাৱ দিয়া দেখিবলৈ পোৱা গৈছিলে BCCIৰ আগত আৰু সেয়েহে হয়তো BCCI এতিয়া হলঠেকত পৰা দেখিবলৈ পোৱা গৈছে যে গৌতম গম্ভীৰক হেড কোচ হিচাপে তেওঁ ল'ব নে নল'ব অৰ্থাৎ বৰ্তমান যিহেতু পূৰ্বৰ পৰা চলি আহিছিলে গৌতম গম্ভীৰে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰিব ৰাহুল দ্ৰাবিড়ৰ পিছতে আৰু ইয়াৰ পিছতে যিহেতু এই মন্তব্যটো প্ৰকাশ কৰিছিলে গৌতম গম্ভীৰে যেতিয়া এই মন্তব্য প্ৰকাশ কৰিছে গৌতম গম্ভীৰৰ এই মন্তব্যৰ পাছতে এতিয়া হলঠেকত পৰা দেখিবলৈ পোৱা গৈছে BCCI আৰু BCCI যি CAC যি সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিলে সাক্ষাৎকাৰতে এই মন্তব্য এই প্ৰস্তাৱ তেওঁ
ইয়াত তেওঁলোকক দেখিবলৈ পোৱা গৈছিলে আৰু এই বিষয়ৰ সন্দৰ্ভত শুকুৰবাৰে যিহেতু আমি জনাইছোঁ শুকুৰবাৰে কলকাতাত এখন অনুষ্ঠান অনুষ্ঠিত হৈছিলে আৰু সেই অনুষ্ঠানতে হেড কোচ সন্দৰ্ভত অৰ্থাৎ মুখ্য প্ৰশিক্ষক সন্দৰ্ভত গৌতম গম্ভীৰে কিছু মন্তব্য প্ৰকাশ কৰিছিলে সেই মন্তব্য তেওঁ কি মন্তব্য প্ৰকাশ কৰিছিলে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ That far ahead, you're talking to someone who's sitting right next to you and you're asking all the tough questions and you're grilling me. No, sir. And it's difficult to answer right now, you know. It's right now what I can all say is that, see, I'm happy being here. We've just finished our KKR IPL journey. We've become champion for the third time. Let us all enjoy that, and whatever has to happen in future will happen. And more importantly, I think right now I'm in a very happy space. Because you guys are happy. My job is to make people in Calcutta happy, and you guys are happy, I'm happy.